আয়ত্ত কৰিব পাৰিলে যিসকল লোক সৰু সৰু ভুলৰ কাৰণে বাদ পৰি গৈছিল তেওঁলোকক প্ৰাদেশিকৰণৰ আওতাত আনিবৰ বাবে শিক্ষামন্ত্ৰী ৰণোজ পেগু কেশৱ মহন্ত আৰু জয়ন্ত মল্ল বৰুৱাক লৈ আমি এখন কমিটি কৰি দিছো যাতে কমিটিখনে আমাক উপযুক্ত পৰামৰ্শ দিব পাৰে আৰু মানৱীয়তাৰ দৃষ্টিভংগীৰে আমি অন্তত কিছু লোকক সহায় কৰিব পাৰো তেনেকে যোৱাকালিৰ কেবিনেটত আমি আৰু এখন কমিটি কৰি দিছো মন্ত্ৰী অজন্তা নেওগ আৰু মন্ত্ৰী পীযুষ হাজৰিকা আৰু ৰণোজ পেগুক লৈ পেলাই এই কমিটিখনেও লগত মন্ত্ৰী অশোক সিংঘালু থাকিব এই কমিটিখনে আশা কৰ্মী মধ্যাহ্ন আহাৰ যোগান ধৰা ৰান্ধনীসকল আৰু অংগনবাদী কৰ্মী আৰু সহায়িকাসকলেও বিভিন্ন সময়ত উত্থাপন কৰি অহা দাবীসমূহ আকৌ এবাৰ সমীক্ষা কৰিব সকলোৱে লগ হৈ অসমৰ জ্বলন্ত সমস্যাসমূহ সমাধান কৰিব পাৰো আজিও মই সদৌ অসম কৰ্মচাৰী পৰিষদৰ লগত দীঘলীয়াকৈ বহিছিলো ৰাজ্যৰ ফিক্স পে কেজুৱেল কৰ্মচাৰীসকলে ভোগ কৰি থকা বিভিন্ন অসুবিধাৰ কথা তেওঁলোকে মোৰ দৃষ্টিগোচৰ কৰিছিল কেইবাটাও আমি সিদ্ধান্ত লৈছো এই কৰ্মচাৰীসকলকো সহায় কৰাৰ বাবে আৰু খুব সোনকালে অন্তত অসমৰ চৰকাৰী হস্পিটালসমূহত আমাৰ কৰ্মচাৰীসকলক সম্পূৰ্ণ কেছলেছ ট্ৰিটমেণ্ট কৰাৰ বাবে অৰ্থাৎ টকা দিব নালাগে মাত্ৰ কাৰ্ডখন দেখুৱাই স্বাস্থ্যসন্মত স্বাস্থ্যৰ পৰীক্ষা কৰিব পাৰিব চিকিৎসা ল'ব পাৰিব যাক কেছলেছ ট্ৰিটমেণ্ট বুলি কয় ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে এই কেছলেছ ট্ৰিটমেণ্টৰ ব্যৱস্থা আমি চৰকাৰী হস্পিটালসমূহত প্ৰণয়ন কৰাৰ বাবে আমি সিদ্ধান্ত লৈছো আজি কৰ্মচাৰী পৰিষদৰ লগত কথা পাতি এই সিদ্ধান্তসমূহ লোৱা হৈছে আপোন ঘৰ আঁচনিত এসময়ত 15 লাখ টকা হাউচিং লোন লোৱা হৈছিল এতিয়া বহুত কৰ্মচাৰীয়ে বিচাৰিছে যে আপোনালোকে যেহেতু নতুনকৈ 30 লাখ টকাকৈ ঋণ দিয়াৰ ব্যৱস্থা কৰিছে আপোন ঘৰত আমিও ঋণ ল'ব পৰা ক্ষমতা আৰু 15 লাখ টকালৈকে বৃদ্ধি কৰি দিয়ক অৰ্থাৎ পুৰণা নতুন সকলোৱে আপোন ঘৰ আঁচনিৰ জৰিয়তে 30 লাখ টকাকৈ গৃহ ঋণ ল'ব পাৰিব আজি এই দাবীটো আমি সন্মতি প্ৰকাশ কৰিছো অৰ্থাৎ ৰাজ্যত যতেই সমস্যা আছে সেই সমস্যাসমূহ সমাধানৰ বাবে আমি প্ৰচেষ্টা চলাই গৈ আছো আৰু এই প্ৰচেষ্টাসমূহত আমি নিশ্চিতভাৱে সফল হ'ম মাত্ৰ অকণমান আমাক সময় দিব 5টা বছৰত ইমান কাম কৰা সম্ভৱ নহয় তথাপিতো সম্ভৱ আৰু অসম্ভৱৰ দেওনাক অতিক্ৰম কৰি যিমান পাৰো প্ৰতিটো পল প্ৰতিটো ক্ষণ অসমৰ ৰাইজৰ বাবে কাম কৰাৰ বাবে আমি সকলোৱে প্ৰচেষ্টা কৰি আছো আপোনালোকে আশীৰ্বাদ কৰিব আজিৰ ব্ৰডকাষ্টত আৰু বহুত কথা কম বুলি ভাবিছিলো কিন্তু মাঘ বিহুৰ আগতে বহুত কথা কলে আমাৰ মনতো নাথাকিব গতিকে মাঘ বিহুৰ পিছত আকৌ এটা নতুন ব্ৰডকাষ্টত আৰু কেইবাটাও খবৰ দিবৰ বাবে যত্ন কৰিম অহা 26 তাৰিখে ডিব্ৰুগড়ত প্ৰথমবাৰৰ বাবে গণৰাজ্য দিৱসৰ পতাকা অসমৰ মুখ্যমন্ত্ৰীয়ে উত্তোলন কৰিব লাহে লাহে ডিব্ৰুগড়ক অসমৰ দ্বিতীয়খন ৰাজধানীলৈ ৰূপান্তৰ কৰাৰ বাবে মই এক প্ৰয়াস আৰু প্ৰচেষ্টা হাতত লৈছো আপোনালোকে সহযোগিতা কৰিব আৰু বহুত কাম কৰি গৈ থাকিম আপোনালোকৰ পৰা এতিয়া মোৰ পৰামৰ্শ বিচৰাৰ সময়